হাতুৰিৰে তেওঁৰ মুখত কোবাই দিছে, মূৰত কোবাই দিছে, বুকুত কোবাই দিছে, লোহাৰ হাতুৰিৰে তেওঁক কোবাই দিছে, যি কাৰণত তেওঁ বহুত বেছি আঘাতপ্ৰাপ্ত হৈছে। এতিয়া ডিব্ৰুগড় মেডিকেল কলেজত তেওঁ ভৰ্তি হৈ আছে। তেওঁৰ লগত প্ৰাণজিৎ গগৈ নামৰ ল'ৰা এজন আছিলে আমাৰ দলৰ, তেওঁ আঘাতপ্ৰাপ্ত হৈছে। গতিকে গোটেই ৰাতি এইজনে জানে না, এইজনো আছে কালি গোটেই ৰাতি 5 বজালৈকে 5:25লৈকে আমি সেইবিলাক নিয়ন্ত্ৰণ কৰি থাকিবলগীয়া হৈছে। গতিকে আমাৰ কোনো মানুহকে শান্তিত ৰখা নাই। বহুত মানে এটাই বস্তু, শিৱসাগৰত কেতিয়াও এনেকুৱা ধৰণৰ গণ্ডগোল হোৱা নাছিলে জীৱনত, কেতিয়াও। যোৱাবাৰ মই জেলত আছোঁ, কিন্তু একটা ছিংগল ঘটনা এটাও ঘটা নাছিলে, কোনেও কাকো মাৰপিট কৰা নাই। কিন্তু এইবাৰ ইয়ালৈ সাংঘাতিক ধৰণৰ এজন মানুহক বিজেপিয়ে পঠিয়াই দিছে কেণ্ডিডেট হিচাপে। তেওঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ হত্যাকাৰী। তেওঁৰ ভায়েকে আহি ইয়াতে, ভায়েক কি নাম কয় এইটো, বকুল দৌৰী ভাই বুলি কয় তেওঁ, তাৰপিছত তৈল্য গগৈ আৰু প্ৰিন্স বুলি এটা ল'ৰা। এই 3জন ল'ৰাই আটাইতকৈ বেছি উৎপাত কৰিছে। প্ৰিন্স, বকুল গগৈ, বকুল দৌৰী আৰু তৈল্য গগৈ, এই 3জনে বহুত বেছি উৎপাত কৰিছে, মাৰপিট কৰিছে, বহুত বেছি আৰু বহুত বেছি। য'তে ত'তে জাকে তাকে মাৰপিট কৰিছে। গতিকে পৰিস্থিতিটো খুব বেয়া আছিলে কালি। আমাৰ কালি মৰিয়নিতো অলপ তেনেকুৱা হৈছে, কিন্তু মৰিয়নিত এটাই ঘটনা ঘটিছে, ইয়াত যেনিবা চিৰিজ অফ ঘটনা, গোটেই ৰাতি মাৰপিট। আনকি মই থকা ঠাইখনতো 4-5খন গাড়ীৰে ঘেৰাও কৰি আহি উৎপাত হুলস্থুল এইবিলাক কৰি আছেহি। তো গতিকে পৰিস্থিতি বেয়া। মই কালি ৰাতিয়ে চিফ ছেক্ৰেটাৰীক ৰাতি ধৰক আপোনাৰ 2টামান বজাত তেওঁলোকক জনাইছোঁ, DGPক জনাইছোঁ, সকলোকে জনাইছোঁ, হোম কমিশ্যনাৰক জনাইছোঁ, সকলোকে জনাইছোঁ আমি শান্তিপ্ৰিয়ভাৱে সকলোৱে ইলেকশ্যনটো খেলা দৰকাৰ। বাকী যি হওক, এতিয়া মোৰ ক'বলগীয়া কথাটো হ'ল, অসমৰ চাৰিওফালৰ পৰা যি খবৰ আহিছে, এবাৰ চৰকাৰ বদলি হ'ব। চৰকাৰ বদলিৰ কাৰণে মানুহে ভোট দিছে, আৰু এক সুস্থিৰ গণতান্ত্ৰিক চৰকাৰ এখন কৰিবৰ কাৰণে যথেষ্ট সংখ্যাগৰিষ্ঠতাৰে সৈতে আমাৰ বিৰোধী দলবিলাকৰ চৰকাৰ কৰিবৰ কাৰণে মানুহৰ পৰা খবৰ আহিছে।